অসমীয়াখিনি ভগনীয়া হোৱাৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে। এই বদৰুদ্দিন আজমলৰ চুটলিপত কোনো অসমীয়া নচলে। মিয়াই যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। অসমীয়াখিনি ভগনীয়া হোৱাৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে, যিটো সম্ভাৱনা বাৰে বাৰে প্ৰতীয়মান হৈ আছে, যিটো প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আমাক অসমৰ ভূমিত উচ্ছেদৰ সময়ত মিয়াই আহি ভাবুকি দিব পাৰে। অসমীয়া মানুহক এটা সময়ত সেই তেনেকুৱা এটা পৰ্যায়লৈ অৱনমিত কৰিম বুলি মিয়াই যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। জাতিটো সংকটৰ সময়ত আছে, সেইকাৰণে এইখিনি সময়ত সকলো জাতি জনগোষ্ঠী জনজাতি একত্ৰিত হৈ থাকিব লাগে। আমি শক্তিশালীভাৱে অসমীয়া জাতিটোক আহিব লগা সময়টো যাতে বিশ্ব দৰবাৰত জীয়া জাতি হিচাপে অনাদি অনন্তকালৰ বাবে প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, সেই প্ৰক্ৰিয়াৰে সকলো আগবাঢ়িব লাগে। আৰু এই উচ্ছেদৰ সময়ত কোনোবা মিয়াই আহি আমাক ভাবুকি দিব, বদৰুদ্দিন আজমলে যদি আহি ক'ব যে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাগজ পত্ৰ অধিক শক্তিশালী কৰিব লাগে, তেওঁক কোনো বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ নিদিয়ে। IMDT আইন বাতিল হোৱাৰ পাছত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ বদৰুদ্দিন আজমলে দল গঠন কৰিছিল। আৰু সেই বদৰুদ্দিন আজমলৰ চুটলিপত কোনো অসমীয়া নচলে। অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব, অসমীয়া যোগ্য প্ৰত্যুত্তৰ দিব। সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে সকলোকে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছোঁ। এই সময়ত জাতিটোৰ সংকটৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে ওলাইছে, জাতিটো সংকটৰ থকাৰ কথা তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে। আমি আহ্বান জনাম যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰি যিখন প্ৰতিবেদন আছে, প্ৰতিবেদন কাৰ্যকৰী কৰি জাতিটোক আহিব লগা দিনৰ কাৰণে অধিক শক্তিশালী ৰূপত সুৰক্ষা দিয়াৰ ব্যৱস্থা হ'ব লাগে। আৰু ভূমিৰ অধিকাৰ, চাকৰি বাকৰি, নিগম নিকায় সকলোতে আসন সংৰক্ষণৰ ব্যৱস্থাত অসমীয়াক অগ্ৰাধিকাৰ দিবৰ কাৰণে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ়িবৰ কাৰণে ডাবুল ইঞ্জিনৰ চৰকাৰ থকা বিজেপি দলটোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি এই সময়ত ক'ৰবাত কৰায়ত্ব হৈছে, বিদেশীসকলক কিটো প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হ'ব, তেওঁলোকক কি ধৰণে প্ৰত্যৰ্পণ কৰা হ'ব, প্ৰকৃতাৰ্থত বিদেশী চিনাক্ত কৰি প্ৰত্যৰ্পণ কৰিবৰ কাৰণে চুক্তি কৰাৰ যি প্ৰয়োজনীয়তা আছিল বাংলাদেশৰ সৈতে, সেই এটা সময়ত সুযোগ ভাৰতৰে হেৰুৱাইছে। কিন্তু এতিয়া এটা কথা যে চৰকাৰখনে ঠিক কৰি লৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা অপাৰেশ্যন